গাইজ বৰষুণে পালে বৰষুণে ফেলে দিছে নাই হেল্ল' গাইজ এণ্ড নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ আমাৰ গাঁৱত যিহেতু অবিৰত ভাগৱত পাঠ লৈছে তালৈ যাওঁ বুলি ওলাইছোঁ ফাইনেলি আমি চব ওলাই ল'লোঁ আৰু এইফালে আমাৰ প্ৰিন্স আহিছে এইফালে নীৰজ আমাৰ লক্ষী ক'ৰ পৰা টপ কি গ'ল পৰীক্ষা কি হ'ল তোমাৰ পৰীক্ষা শেষ কৰি ভাগত লৈ আহিছোঁ পৰীক্ষা চৰীক্ষা শেষ কৰি এতিয়া ভাগৱতলৈ আহিছে আৰু ভিডিঅ'টো দেখাই যাম ভাগৱতৰ সমূহ দৃশ্য আপোনালোক বলকচোন ভিডিঅ'টো লগে লগে মানে গৈ থাকক সকলো যিহেতু আমাৰ গাঁৱৰ বৰনামঘৰত 5 দিনীয়া ভাগৱত পাঠ আয়োজন কৰিছিলে আৰু আমি আজিহে ওলাইছোঁ দেই ইটোৱে কৈছে একেলগে যাম সিটোৱে কৈছে একেলগে যামকৈ এদিনো যাবই পৰা নাই আজি এইফালে আমাৰ নীৰজো আছিলে আমাৰ ঘৰত প্ৰিন্সো আছিলে আৰু লগতে লক্ষীও এক্সাম শেষ হ'ল আৰু আমি আহিলোঁ একদম পোনপ্ৰথমে নামঘৰ পালোহি আৰু নামঘৰৰ পৰিৱেশটো চাওকচোন ইমান ধুনীয়া ইমান শান্ত পৰিৱেশ 5 দিনীয়া ভাগৱত আৰু সকলো এনেকৈ কৰি ভাগৱত শুনি বহি আছে ভাবিলোঁ আপোনালোককো অকণমান মোৰ ইউটিউব চেনেলৰ জৰিয়তে দেখাই দিওঁ আৰু ইমানেই ধুনীয়া এটা পৰিৱেশ তাৰ পাছতে আকৌ আমি খুব ধুনীয়াকৈ বন্তি গছি জ্বলাই ল'লোঁ আমাৰ দেউতাহঁতে চাকি তাকি দি থৈ গ'ল মই আকৌ সেইদিনাখনিহে আহিছোঁ মানে তাৰ পাছদিনাখনিলৈ ভাগৱত শেষ হ'ব আৰু ভাওনা হ'ব তাৰ ভিডিঅ'টো আপোনালোকক দিম বুলি ভাবিছোঁৱেই আৰু এনেকৈ কৰি আপোনালোকক চাকি তাকি জ্বলাই লৈছোঁ আপোনালোকৰো মংগল হওক লগতে মোৰো মংগল হওক আপোনালোক সকলোৰে লৈ আশীৰ্বাদ লৈছোঁ দেই তাৰ পাছতে আকৌ আমি খাবলৈ বুলি গ'লোঁ দেই দাদাহঁতে ইমান ধুনীয়াকৈ দিছে আৰু এয়া হৈছে মোৰ মামা ছোৱালী শুনুৱে আকৌ আমাক ধুনীয়াকৈ খাবলৈ দিছে আৰু এইফালে দেখিছেনে খাই থকাৰো অলপমান ভিডিঅ' কৰিলোঁ ভাগৱতৰ এনেকুৱা খানাবোৰ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিবচোন মই পিছে বহুত ভাল পাওঁ এহেঁতক ইজনীকো লগ পালোঁ আমাক পিছে ভিডিঅ'ত নলয় সেনেকৈ কৈছে তাৰপাছত ভিডিঅ' অকণমান লৈ ল'লোঁ আৰু পোৱালীবিলাকে হেনো মোৰ ভিডিঅ' চাই আহি মাত খাই দিছে আৰু তেহেঁতক ফটো মাৰি দিব লাগে আৰু কিবা এটা ভাল লাগে ন পোৱালীবিলাকে এনেকৈ কৰিলে আৰু তেহেঁতকো পিছে ফটো চটো মাৰি দিছোঁ দেই গাইজ ক'বলৈ বাকী নাই আৰু এয়া দশৱতাৰ খুব ধুনীয়াকৈ সজাইছে আৰু বেকগ্ৰাউণ্ডত মই বেলেগ মিউজিক তেনেকৈ দিয়া নাই যিখিনি পাৰিছোঁ তেনেকৈ মানে ভাগৱতৰ নেচাৰেলি মিউজিকখিনি আপোনালোকলৈ আগবঢ়াইছোঁ আৰু পেণ্ডেলটো পিছে বহুত ধুনীয়া আছিলে তাৰ পাছদিনাখনি অৰ্থাৎ 14 তাৰিখে একদম ভাওনাৰ প্ৰদৰ্শন আছে স্থানীয় সৰু সৰু কণ ল'ৰা ছোৱালীসকলৰ দ্বাৰা আপোনালোক সকলো আহিব আৰু সকলোকে ফটো চটো মাৰি দিয়াৰ পাছতে আকৌ এবাৰ ভাবিলোঁ আপোনালোকক নামঘৰৰ পৰিৱেশ দেখাওঁ আৰু সকলোৱে এইফালে দেখিছিলে আমাৰ ৰুণু বাইদেউহঁত টিনা বৌহঁত লগতে পূবালীহঁত সকলোৱে ধুনীয়াকৈ ভাগৱত শুনি আছে আৰু পোৱালীকেইটা অকণমান তুলিব লাগে বোলে অকণমান তুলি দিলোঁ এইফালে আকৌ মাজতে দেখিছেনে শ্ৰীমন্ত পাংকুল শ্ৰীমন্ত আহোঁতেহে মই ধুনীয়াকৈ ফটো দুখনমান মাৰি লৈছোঁ এহেঁতে আকৌ কেমেৰা মিলাবই নাজানে তেহেঁতক ইমান ধুনীয়াকৈ মাৰি দিওঁ আৰু এহেঁতকো অকণমান এয়া দেখিছেনে পোৱালীজনী আকৌ তুলিবলৈ ক'লে আৰু এয়া হৈছে আমাৰ কৈৱত্ৰৰ কুল নন্দিনী মহাসতী ৰাধিকা তেওঁ ফটো কপলো ধুনীয়াকৈ ৰাখিছে আপোনালোকক দেখাই দিলোঁ এইফালে আমাৰ ঋষিও আহিলে পংকজো আহিলে তেহেঁতক ফটো চটো মাৰি দিয়াৰ পাছতে অনন্যাহঁতৰ ঘৰ পালোঁ এইফালে কাপোৰ ইস্ত্ৰি দিয়াত ব্যস্ত এইফালে আমাৰ সীমা এইফালে আমাৰ বেহেন এজনী বেহেন এইটো ঋষি এজনী অনন্যা কাইলৈ পাৰ্ট লৈছে বোলে লেহেংগা অকণমান পিন্ধিব এইফালে আমাৰ লক্ষী এইফালে জুবিন আৰু ভূপেনো আমাকো খুব ধুনীয়াকৈ সজাইছে দেই গাইজ ভিডিঅ'টো ইমানতে সামৰিছোঁ দেই গাইজ বৰষুণে পালে বৰষুণে ফেলে দিছে নাই এইজনী আমাক মানে বৰষুণে পালে বাই এইটো দিছে আমাৰ কালী মন্দিৰটো দেখালোঁ